Hello viewers, welcome to my channel DK Vlogs. আজি বহু দিনৰ মূৰত বৰষুণ দিছে। এয়া চাওক বৰষুণ বাহিৰত চাওক ইমান ভাল লাগিছে। অলপ অলপ বতাহও দিছে। এইটো আপোনাৰ বেলতলা বনগাঁও যোৱা ৰাস্তাত গৌতম তালুকদাৰৰ ফেব্ৰিকেশ্যন ইণ্ডাষ্ট্ৰী। ইয়াতে মানে আজি কাম বন কম মানে কাম বন কম নহয়, কৰ্মচাৰীৰ অভাৱ। বিহুত গৈ পেলাই কৰ্মচাৰীবিলাক আহি পোৱা নাই এনেকুৱা ধৰণৰ। নহ'লে দিনৰাত কাম চলি থাকে, ছাইডতো কাম চলে, ভাল কাম চলে। ইয়াৰে পিছফালে এটা মানে ৰুম আছে, পিছফালে এটা ৰুম আছে। এই ৰুমটোত মই তাৰ মানে অলপ ৰেষ্ট লওঁ। মানে মোৰ ছোৱালীজনীক ইয়াতে আৰ্চাৰীত এই বনগাঁও ফিল্ডত থৈ পেলাই তেওঁ খেলে, আৰু এইখিনি সময় মই ইয়াতে অলপ ৰেষ্ট লওঁ, লৈ পেলাই যাওঁতে একেলগে লৈ যাওঁ। নহ'লে কি হয়, মই ঘৰত যদি যাওঁ আহিবৰ হয়েই। টেঙাৰ আঞ্জা, এইটো টেঙাৰ আঞ্জা না? কোনে বনাইছে এইটো? ৰনটোৱে বনাইছে। টেষ্ট হৈছে না ৰনটো? তুমি ক'ত বনাই শিকছা? জন্মগত লৈ আহিছো মই জন্মতে। হয় নেকি? মই ভাত খাই আহিছো। তালুকদাৰ ফেক্টৰী ঠিকে চলি আছে না? আজি আপোনাৰ ফেক্টৰী বন্ধ, যি মানুহ নাই যি কি খালি বিহু অলপ গাটো নিহিলে ক'ৰবাই বিহু হ'ব। বিহু হ'ব লাগিলে গা আহিব লাগিল, গা আহিব লাগিলে কিবা অলপ সুৰাপান কৰিব লাগিল, গা আহিব, তাৰপিছত নাহিব, তাৰপিছত দুদিন মাথা বিয়া খাৰ মানে মচনটোত গম পাই আঞ্জাখন সোৱাদ হৈছে, কিন্তু সোৱাদ হৈছে। জলটো খাই চাওক। খাই চাম দিয়কচোন, আমি ভাতটো খাই লওঁ। লাগিব অলপ নামটোও লাগিব। মাছটো ৰখি গ'ল না, মাথা ডাঙাই নাই দেখোন। ৰান্ধাটো দাঙি দিয়া, কিয় নাদাঙে? এইটো ৰন্তু, এইটো হ'ল ৰন্তু, আমাৰ মানে গৌতম তালুকদাৰৰ ফেক্টৰীৰ মেনেজাৰ। তালুকদাৰ মানে ব্যস্ত মানুহ, এনে থন ভাত খোৱাৰ মানে শান্তি নাই। এটা বেলেগ কাম এটা আছে, তাতে যাব লাগে। আজিতো প্ৰগ্ৰেম নাই, এটা মানুহ অহাৰ কথা আছিল, সেইকাৰণে মই ৰখি আছো। মই ভাই ভাত হয় পৰহি যাম। আপুনি একবাৰ মোক হেৰি কৰি দিব, একবাৰ ফোন এটা কৰি দিব, তেতিয়া বেছি। হয়, মানে মই কেতিয়াবা পাহৰি যাব পাৰোঁ না, সেইটো কাৰণে আপোনাক কৈছোঁ আৰু ফোন কৰি দিব। দিয়ক, ঠিক আছে। ৰন্তু এইখন কি চেঞ্জ কৰবা নেকি নেকি? মানে হেৰি কাটাৰ কাৰণে এইখন মানে ক্ষয় গেল। চাওঁ কোনটো বদলালা। তাৰমানে আগৰখন ইমান ডাঙৰে আছিল, তাৰপিছত ক্ষয় যাই আমি দেৱালী বনাব পাৰোঁ। এইটো মেচিন আমি দেৱালী পিনে ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ দেৱালী পিনে মানে কি আপোনাৰ খৰচা বাচিব যদি ইচ্ছা আছে আপুনি আহিব। এতিয়াতো খৰচা কেনেকৈ বাচিব? তোমাৰ কাৰেণ্ট লাগিল নাই,
ব্লেড লাগি কামো হ'ব দেৱালী হ'ব না মেচিনৰ কাটিং মেচিনটোৰ দাম কিমান মান হয় মেচিন লৈ হেৰি আছে মানে ধৰক এটোৰ কিমান মান দাম এটো 9000 মান এতিয়া আপনি 6000 তো পাব যদি আপোনাক লাগে অলপমান কম সার্ভিসৰ মানে এটো সার্ভিসটো বেছি তো আমাৰ 9000 ৰ ভিতৰত পৰে আৰু 15000 মানলৈকে আছে ভাল মেচিন হ'লে ইটাচি মাকিটাৰ অলপ দাম বেছি কি কাছাৰ অন্তে মানে হলবাসৰ কাৰণে মাৰ পাকাত যাম হ'ব এইটো বস্তু পাকাত যাম হ'ব আৰু এফালে ওয়েল্ডিং হ'ব মেচিনটো বানে লৈছ এইটো দাই এটা বনাই লয় মই বনোৱা নাই আমাৰ বেলেগ মেচিন আছে আমাৰ এক্সপাৰ্ট এটা আছে একলাখ দাস কেউ বনাইছে এটা ওচৰৰ পৰা দেখা দিয়াচোন একবাৰ মানে কুবে ৰাখবা নালাগে আৰু কুবাব নালাগে সহজ উপায় কালি আহিব তো কালি ৰাতিপুৱা টাইমত একবাৰ আহক 10টা মান বজাত আহিলে হ'ব আহিলে ক'ব হা হ'ব মই কৈ দিম তাৰ মানে কিহৰ ট্ৰেইনিং এইখান ৱালৰ ওপৰত নহয় ৱালৰ ওপৰত বহিব তো বাউণ্ডাৰী ৱালৰ ওপৰত আৰু জ্বালাই মাৰা আছে কৰি যাম এইডাল দি জ্বালাই হয় আচ্ছা এই মেচিনটো সৰু মেচিন নহয় আগতে ডাঙৰ ডাঙৰ আছিল আগতে ডাঙৰ আছিল ওয়েল্ডিং মেচিন তালুকদাৰে মোবাইল টিপি শুই গ'ল ভাগৰ লাগিছে ভিডিঅ'টো আজি এইখিনি আছিলে অহাকালি আকৌ ৰাতিপুৱা 8 বজাত লগ পাম আজিলৈ বাই বাই